নেহেৰুৱে ভাৰতৰ সংবিধান সভাৰ ওচৰত এই প্ৰস্তাৱসমূহৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। আমি কি বুজিব পাৰিম ইয়াৰ পৰা প্ৰথমেই চাই লওঁ। এই প্ৰস্তাৱসমূহৰ উদ্দেশ্য কি আছিল সেইটো বুজিব পাৰিম। প্ৰস্তাৱসমূহৰ দিশবিলাক কি আছিলে গম পাম, আৰু নেহেৰু যিবিলাক প্ৰস্তাৱ দিছিলে ভাৰতীয় সংবিধানত কিমান গুৰুত্ব দিয়া হল, ভাৰতৰ একতা সমতা অধিকাৰ সুৰক্ষাৰ ওপৰত এই প্ৰস্তাৱবিলাকে আমাক চিনাকি কৰাৰ দিশবিলাক ইয়াত আমি দেখা পাম। আমি এতিয়া কিতাপখন ইয়াৰ কাৰণে চাবই লাগিব, আৰু এটা পাৱাৰ পইণ্ট প্ৰেজেন্টেশ্যন আমি দেখাই আছো। বাকী দুই এটা বিষয় আমি এতিয়া আলোচনা কৰোঁতে স্পষ্ট হ'ব। ইয়াত এতিয়া 7টা প্ৰস্তাৱৰ কথা আছিলে মূল, এইবিলাক বিশেষকৈ আমি চাই যাম সংক্ষেপে। 1 নম্বৰ, ভাৰতক স্বাধীন সাৰ্বভৌম গণৰাজ্য হিচাপে ঘোষণা কৰাৰ কথা পাম। ইউনিয়ন অফ ষ্টেটছ গঠন, ভাৰতৰ ভূখণ্ড দেশীয় ৰাজ্যসমূহ কেনেকে গঠন হ'ব এইটো পাম। সামাজিক অৰ্থনৈতিক ৰাজনৈতিক ন্যায় মতামত প্ৰকাশৰ স্বাধীনতা দিয়া কেনেকে হ'ব সেই বিষয়ে ইয়াত ওলাব। সংখ্যালঘু আৰু পিছপৰা জনগোষ্ঠীৰ সুৰক্ষা, দেশৰ স্বাধীনতা অখণ্ডতা সম্পৰ্কে আলোচনা হ'ব। বিশ্ব শান্তি ভাতৃত্ব আন্তৰ্জাতিক সুসম্পৰ্ক এই দিশত ভাৰতৰ স্থিতি কি হ'ব এই সম্পৰ্কে আলোচনা হ'ব। জনসাধাৰণৰ ক্ষমতাৰ উৎস হিচাপে স্বীকৃতি পাব জনসাধাৰণে, সেই দিশসমূহ ইয়াত উল্লেখিত। আৰু ৰাজ্যসমূহ যিবিলাক আছে ৰাজ্যসমূহ কেনেকে স্বায়ত্ত শাসন ব্যৱস্থা দিয়া হ'ব আমি পাম। আৰু এইবিলাকৰ পিছত আমি এনেকে প্ৰশ্ন কিছুমান উত্থাপিত হ'ব যে এই প্ৰস্তাৱিত দিশসমূহ কেতিয়া ক'ত গৃহীত হৈছিলে, ইয়াৰ কি দিশ আছিলে, অবজেক্টিভ ৰিজলিউচনৰ ভাৰতীয় সংবিধানত কিদৰে প্ৰভাৱ পৰিলে, এই প্ৰস্তাৱৰ আধাৰত ভাৰতত একতা অধিকাৰ সুৰক্ষা কেনেকৈ প্ৰতিষ্ঠা হল, এই দিশসমূহ আলোচনা হ'ব। প্ৰস্তাৱ 1টো কি আছে, ইয়াৰ আগতে এটা কথা আমি উল্লেখ কৰি লওঁ যে সংবিধান সভাৰ বৈঠকত ইয়াৰ পাতনিটোত দিয়া আছে 1946 চনৰ 13 ডিচেম্বৰত নেহেৰুৱে কেইটামান উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ উত্থাপন কৰিছিল। এই বৈঠকখন কেতিয়া হৈছিলে 13 ডিচেম্বৰ 1946 চনত, এইটো আহিব। এই সংবিধান সভাই এই উদ্দেশ্যে সম্পৰ্কিত প্ৰস্তাৱখিনি 1947 চনৰ 22 জানুৱাৰী তাৰিখে গ্ৰহণ কৰে, এইটো লাগিব তাৰিখটো। এতিয়া উত্থাপন কৰিছিলে 46 চনৰ 13 ডিচেম্বৰত, গ্ৰহণ কেতিয়া কৰিলে 47 চনৰ 22 জানুৱাৰীত। আৰু সংবিধানখন প্ৰণয়নৰ ক্ষেত্ৰত এই প্ৰস্তাৱসমূহকে ভিত্তি হিচাপে লৈ সমতা স্বাধীনতা গণতন্ত্ৰ সাৰ্বভৌমত্ব বিশ্ব ভাতৃত্ব আদিৰ নিচিনা ধাৰণাসমূহ সংবিধানত অন্তৰ্ভুক্ত হৈছিল। এতিয়া এই প্ৰস্তাৱসমূহ নেহেৰুৱে কি দিছিলে সেইখিনি এতিয়া পোনে আমি আলোচনা। 1 নম্বৰ, যে সংবিধান সভাই ভাৰতবৰ্ষক স্বাধীন সাৰ্বভৌম গণৰাজ্য হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। পিছত স্বাধীন শব্দটো বাদ পৰিলে। গতিকে আমি প্ৰস্তাৱনাতে পালো নে নাই ভাৰতবৰ্ষক সাৰ্বভৌম গণৰাজ্য গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হৈছিল বুলি। এই শব্দকেইটা নেহেৰুৱে প্ৰস্তাৱ দিয়াৰ মূলতেই সংবিধানত অন্তৰ্ভুক্ত হৈছিল। গতিকে সংবিধান সভাৰ মূল সিদ্ধান্ত এইটো আছিল। ই ভাৰতক এখন স্বাধীন দেশ হিচাপে স্থাপন কৰিব,
সাৰ্বভৌম দেশ হিচাপে ঘোষণা কৰিছিলে স্বাধীন ভাৰতৰ ওপৰত আমি কালি পালোই কোনো বিদেশী ৰাষ্ট্ৰৰ বিদেশী শক্তিৰ দখল নাথাকিব 1 নম্বৰ প্ৰস্তাৱ সাৰ্বভৌমৰ ক্ষেত্ৰত ভাৰতৰ শাসনতন্ত্ৰ সিদ্ধান্তত কোনো ৰাষ্ট্ৰ চৰকাৰ হস্তক্ষেপ নাথাকিব সেইবিলাক আলোচনা খালি কৰিলো গণৰাজ্যৰ ক্ষেত্ৰত আমি কলো যে ৰাজতন্ত্ৰ প্ৰচলন নাই জনসাধাৰণে নিজৰ প্ৰতিনিধি নিৰ্বাচিত কৰিব আৰু নিৰ্বাচিত প্ৰতিনিধিয়ে দেশ শাসন কৰিব পিছলৈ স্বাধীন শব্দটো বাদ দিয়া হ'ল কাৰণ 47 চনৰ 15 আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰিলে গতিকে স্বাধীন বুলি আৰু প্ৰমাণ কৰিবৰ কোনো প্ৰয়োজনেই নাছিল সেইকাৰণে স্বাধীনতাৰ শব্দটো প্ৰস্তাৱনাত আছিলে উঠাই দিলে দ্বিতীয় প্ৰস্তাৱটো কি দিছিলে নেহেৰুৱে ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তৰ্ভুক্ত হ'ব বিচৰা দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ গঠিত হ'ব ইউনিয়ন অফ ষ্টেটছ ভাৰতবৰ্ষখন কেনেকৈ গঠিত হ'ব এটা পৰিকল্পনা কৈছে ভাৰতবৰ্ষখন গোটেই ভূখণ্ডটোত কি থাকিব যিবিলাক দেশীয় ৰাজ্য আগতে আছিলে অন্তৰ্ভুক্ত হ'ব সকলোবিলাকে যোগ দিব পাৰিব গোটেই ভাৰতবৰ্ষখনত আগতে সৰু সৰু কিছুমান ৰজাই শাসন কৰিছিল এইবিলাক ব্ৰিটিছে গোটেইবিলাক দখল কৰি ব্ৰিটিছ চৰকাৰ অধীন কৰি ৰাখিছিল সেইবিলাক এতিয়া স্বাধীন হৈ গ'ল এই সৰু সৰু দেশীয় ৰাজ্যবিলাকে এতিয়া এই ভাৰত ভূখণ্ডৰ লগত যোগ দিব পাৰিব আৰু নতুনকৈ গঠন হোৱা ভাৰতবৰ্ষখনত ৰাজ্যসমূহৰ সংঘ হিচাপে লগ হ'ব পাৰিব ইয়াত সেইকাৰণে ভাৰতৰ এখন ৰাজ্যসমূহৰ সংঘ বুলি কৈছে সকলো সৰু ডাঙৰ ৰাজ্য একগোট হৈহে ভাৰতবৰ্ষ গঠন হৈছে কাৰণ ভাৰতৰ ভৌগোলিক সীমাৰ ভিতৰতে যিবিলাক থাকিব দেশীয় ৰাজ্য ভাৰতৰ লগত সংযুক্ত হ'ব বিচাৰে তেতিয়া সংযুক্ত হ'ব যদি স্বাধীন হৈ থাকিব বিচাৰে তেতিয়াও পাৰিব গতিকে সেই সময়ত ভাৰতত দেশীয় বহুত ৰাজ্য আছিল প্ৰিন্সলি ষ্টেট যিবোৰ স্বাধীন আছিল সেইবোৰক ভাৰতৰ সৈতে সংযুক্ত কৰা হৈছে ইয়াৰ যোগেদি ভাৰতৰ সংহতি একতা স্থাপন কৰাৰ গুৰুত্ব আছে এই ধৰণে বিভিন্ন সৰু সৰু দেশীয় ৰাজ্য গঠন হোৱাৰ কাৰণে ভাৰতক এই শব্দটোৰে ইউনিয়ন অফ ষ্টেটছ বুলি কোৱা হৈছে কাৰণ এতিয়া ভাৰত এখন হ'ব বৃহত্তৰ ভাৰত তাত আৰু এই দেশীয় ৰাজ্য নাথাকিব সকলো একগোট হৈ যাব 3 নম্বৰ প্ৰস্তাৱটোত আছিলে ভাৰতবৰ্ষৰ জনসাধাৰণক সামাজিক অৰ্থনৈতিক ৰাজনৈতিক ন্যায় সমতা ধৰ্মীয় স্বাধীনতা ৰক্ষা চিন্তা মতামত প্ৰকাশৰ স্বাধীনতাক স্বীকৃতি প্ৰদান কৰা হ'ব গতিকে আমি সংবিধানৰ প্ৰস্তাৱনাত পালোই ন্যায়ৰ কথা পাইছিলো ন্যায় মই তেতিয়া কৈছিলো তিনিটা সামাজিক অৰ্থনৈতিক ৰাজনৈতিক ন্যায় আগতে সমতা প্ৰতিষ্ঠাৰ কথা কৈছিলে সমাজত সমতা প্ৰতিষ্ঠা হ'ব লাগিব ধনী দুখীয়া অভেদ থাকিব নোৱাৰিব আয়ৰ সমান বিভাজন হ'ব লাগিব সকলোকে সমান অধিকাৰ দিব লাগিব ধৰ্মীয় স্বাধীনতা থাকিব আমাৰ ধৰ্মীয় নিৰপেক্ষতাৰ কথা আছে চিন্তা মতামত প্ৰকাশৰ স্বাধীনতা এইটো স্বাধীনতা অধিকাৰ স্বীকৃতি দিছিলে আৰু সেইবিলাকেই পৰৱৰ্তী সময়ত সংবিধানত প্ৰতিফলিত হৈছে গতিকে ভাৰতীয় জনতা অধিকাৰ স্বাধীনতা সুৰক্ষাৰ কথা ইয়াত উল্লেখ কৰিছে সামাজিক ন্যায় সকলো নাগৰিকৰ সমাজত সমতা থাকিব বৈষম্য থাকিব নোৱাৰিব অৰ্থনৈতিক ন্যায় কি কৈছে সমাজৰ অৰ্থনৈতিক সুযোগ দিয়াৰ দাবী ধনী দুখীয়াৰ মাজত অভেদ নাথাকিব ৰাজনৈতিক ন্যায় সকলো নাগৰিককে ভোটদানৰ অধিকাৰ দিয়াৰ কথা কৈছে ৰাজনৈতিক ক্ষেত্ৰত অংশগ্ৰহণৰ অধিকাৰ পাব ধৰ্মীয় স্বাধীনতাই সকলোৱে নিজ ধৰ্ম অনুসৰণ কৰিব পাৰিব ধৰ্ম নিৰপেক্ষতাৰ কথা কৈছে চিন্তা মতামত প্ৰকাশ কৰাৰ অধিকাৰ মুক্তমনে নিজৰ মতামত প্ৰকাশ কৰিব পাৰিব এইবিলাক এতিয়া এই যিটো আমাৰ 4 নম্বৰ প্ৰস্তাৱ এইটো অতি গুৰুত্বপূৰ্ণ মনত ৰাখিব লাগে
অনুসূচিত জাতি জনজাতি অনুন্নত সম্প্ৰদায় সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব লাগিব এইবিলাক পিছপৰা জাতি জনজাতি আছে অনুন্নত সম্প্ৰদায় আছে সংখ্যালঘু লোক আছে তেওঁলোকৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব লাগিব এইকাৰণে ৰিজাৰ্ভেশ্যনৰ কথা আহিলে এসটি এসসি ওবিসি কাষ্ট আছে নে নাই এই সিস্টেম এতিয়াই কৈছে যিবিলাক পিছপৰা আছে সিহঁতক অগ্ৰাধিকাৰ বেছিকে দিব লাগিব বেছি সুবিধা দিব লাগিব এসটি হওক এসসি হওক জেনেৰেল হওক এই সংখ্যালঘু মানে জেনেৰেল সকলোকে সুৰক্ষা দিব লাগিব দেশৰ স্বাধীনতা সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান এতিয়া সমাজত বহুত শ্ৰেণীৰ লোক থাকে সকলো শ্ৰেণীৰ লোক সমানে আগ নেবাঢ়ে যিবিলাক লোক পিছ পৰি আছে যিবিলাক অনুসূচিত জাতি জনজাতি লোকবিলাক তেওঁলোক যাতে আন শ্ৰেণী সমানে আগবাঢ়ি যাব পাৰে তেওঁলোকক সেইকাৰণে অধিক সুৰক্ষা ব্যৱস্থা কৰি দিছে আৰু এই ক্ষেত্ৰত দেশৰ স্বাধীনতা সাৰ্বভৌমত্ব অখণ্ডতা অটুট ৰাখি সকলোবিলাক তাৰ নীতি নিয়মৰ মাজেৰে কৈছে সংখ্যালঘু অধিকাৰ সুৰক্ষা কৰিব লাগিব অখণ্ডতাৰ ওপৰত গুৰুত্ব দিছে এতিয়া 5 নম্বৰ আন্তৰ্জাতিক সুসম্পৰ্ক 6 নম্বৰ বিশ্ব শান্তি ৰক্ষা জনসাধাৰণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষৰ সম্পূৰ্ণ সহযোগিতা আগবঢ়াব গতিকে ভাৰতবৰ্ষই যেতিয়া স্বাধীন দেশ হিচাপে আত্মপ্ৰকাশ কৰিলে গতিকে বিশ্বৰ ৰাজনীতিত ভাৰতৰ এটা নতুন পৰিচয় হ'ল লগে লগে বিশ্বৰ আন যিবিলাক ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰবিলাকৰ লগত আন্তৰ্জাতিক সম্পৰ্ক ৰক্ষা কৰাৰ ক্ষেত্ৰত ভাৰতে এইটোত গুৰুত্ব দিব সুসম্পৰ্ক আৰু বিশ্ব শান্তি ৰক্ষা কৰাৰ কথা কওঁ জনগণৰ কল্যাণৰ কাৰণে ভাৰতবৰ্ষই এই সকলোৰে লগত সহযোগিতা আগবঢ়াব লাগিব অৰ্থাৎ ভাৰতৰ বৈদেশিক নীতি মানৱতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ল ভাৰতে বিশ্বৰ লগত সুসম্পৰ্ক গঢ়ি তুলিব বিশ্ব শান্তি ভাৰতৰ অন্যতম লক্ষ্য হ'ব বিশ্ব কল্যাণৰ বাবে নিজৰ দায়িত্ব পালন কৰিব মানৱতা ভাতৃত্ব শান্তিৰ প্ৰতিফলন ঘটাব ঊনৈশ 7 নম্বৰ কি আছে জনসাধাৰণেই হ'ব সকলো ক্ষমতাৰ উৎস এই লাইনটো ভালকে মন দিব লাগিব জনসাধাৰণেই হ'ব সকলো ক্ষমতাৰ উৎস সাৰ্বভৌম দেশখনৰ চৰকাৰ সকলো অংগই জনসাধাৰণৰ পৰা ক্ষমতা লাভ কৰিব গতিকে এই শব্দটোৱে আছিলে প্ৰস্তাৱনাত প্ৰথমতে আমি ভাৰতীয় বুলি আছিলে নাই আমি ভাৰতৰ জনসাধাৰণে ভাৰতবৰ্ষক এখন সাৰ্বভৌম সমাজবাদী গণতান্ত্ৰিক গণৰাজ্য হিচাপে এনেকে লাইনটো আছিলে সেই যে জনসাধাৰণ আমি ভাৰতীয় জনসাধাৰণ কালি কৈছিলোৱে কি বুজাইছিলে 3টা কথা বুজাইছিলে যে সংবিধানখন ভাৰতীয় জনসাধাৰণেই ৰচনা কৰিছে জনসাধাৰণৰ কাৰণেই ৰচনা কৰিছে আৰু ইয়াৰ অন্তৰালত লুকাই থকা বৃহৎ যিটো শক্তি তাৰ উৎস হ'ব জনসাধাৰণ এইটোকে লাইন কৈছে তেনেকে ভাৰতৰ জনসাধাৰণেই সকলো ক্ষমতাৰ উৎস হ'ব অৰ্থাৎ জনসাধাৰণক ক্ষমতা উৎস হিচাপে স্বীকৃতি দিছে ভাৰতৰ যিমান চৰকাৰী অংগ আছে চৰকাৰ 3টা অংগ কাৰ্যপালিকা ন্যায়পালিকা আইনপালিকা 3টা বিভাগেই জনগণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিয়ে গঠন হ'ব আৰু জনসাধাৰণৰ ইচ্ছাই চৰকাৰ সাল সলনি কৰিব পাৰিব আৰু এই কথাবিলাক নেহেৰু প্ৰতিবেদনত প্ৰকাশ পাইছে আৰু ইয়ে ভাৰতৰ ৰাজতন্ত্ৰৰ বা একনায়কত্বৰ পৰিৱৰ্তে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল ই হৈছে ভাৰতীয় গণতন্ত্ৰৰ ভেটি শেষত সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্তশাসনৰ মাজেৰে অংগৰাজ্যৰ মৰ্যাদা লাভ কৰিব যিবিলাক দেশীয় ৰাজ্যই ভাৰতবৰ্ষৰ লগত যোগ দিব নতুনকৈ স্বাধীন হোৱা ভাৰতবৰ্ষৰ অংগৰাজ্য হিচাপে মৰ্যাদা লাভ কৰিব লগতে স্বায়ত্তশাসনৰ সুবিধা পাব নিজেই নিজক শাসন কৰে গতিকে দেশীয় ৰাজ্যবোৰৰ কথা কৈছে
বিশেষ অধিকাৰ দিছে স্বায়ত্ত শাসনক স্বীকৃতি নিজৰ অঞ্চলত ক্ষমতা প্ৰয়োগ কৰাৰ কথা অৱশিষ্ট ক্ষমতা কেন্দ্ৰীয় চৰকাৰ থাকিবই ৰাজ্যসমূহতো তেতিয়া ৰাজ্য চৰকাৰে নিজৰ নিজৰ ক্ষেত্ৰত ক্ষমতা প্ৰয়োগৰ সুবিধা পাব ইয়াৰ জৰিয়তে ভাৰতৰ একতা বৈচিত্ৰ্য ৰক্ষা কৰা হৈছিল আৰু ভাৰতৰ অন্তৰ্ভুক্ত এই ৰাজ্যবোৰৰ যিটো স্বায়ত্ত শাসন সংহতি আছে এইবিলাক ইউনিয়ন অফ ষ্টেটছ গঠনৰ ধাৰণাৰ দ্বাৰা প্ৰতিফলিত কৰা হৈছিল এতিয়া শেষত কি হ'ব নেহেৰুৰ উদ্দেশ্য সম্পৰ্কিত এই প্ৰস্তাৱসমূহকে পৰৱৰ্তী সময়ত যেতিয়া ভাৰতৰ সংবিধান ৰচনা হ'ল তাৰ মূল আদৰ্শ নীতিমালা হিচাপে গ্ৰহণ কৰা হ'ল বিশেষকৈ এইবিলাক আদৰ্শ কি আদৰ্শ সমতা স্বাধীনতা গণতন্ত্ৰ সাৰ্বভৌমত্ব ধৰ্ম নিৰপেক্ষতা বিশ্ব ভাতৃত্ব এনেকুৱা ধৰণৰ যিবিলাক ধাৰণা এইটো সমতা স্বাধীনতা গণতন্ত্ৰ সাৰ্বভৌমত্ব ধৰ্ম নিৰপেক্ষ বিশ্ব ভাতৃত্ব এই ধাৰণাবিলাকে আমাৰ সংবিধানত স্থান পালে আৰু ইয়াৰ যোগেদিয়েই সংবিধানত নাগৰিকৰ অধিকাৰৰ সুৰক্ষা সমাজৰ উন্নয়ন ভাৰতৰ একতা স্থাপনৰ নৈতিক আৰু বৈচিত্ৰ্যময় ভাৰতৰ প্ৰতিফলন হিচাপে গঢ় লৈ উঠিছে এইকেইটা আছিলে আমাৰ নেহেৰু প্ৰস্তাৱৰ মূল বিষয়বস্তু আৰু এই বিষয়বস্তু কেইটাৰ ওপৰত এটা প্ৰশ্ন আহে এই প্ৰশ্নটো কিতাপৰ শেষত আছে 3 নম্বৰ দীঘল উত্তৰৰ প্ৰশ্ন